যিটো আছে সেইটো গুণাইলেও এই ধুবৰি গুণটো ওলাব কাৰণ ইয়াৰ সকলো মানুহৰ হাতৰ স্পৰ্শ সেই ঘৰবিলাকত আছে এই লোকসকলে কৰ্ম কৰি খোৱা লোকৰ কোনো জীৱনত কোনো বিপদ নাহে জানি থব ৰাইজ সেইকাৰণে মই বিচাৰিছো যে এই মানুহখিনি উপাৰ্জনটো কেনেকৈ বাঢ়ে কেনেকৈ খেতি কৰি মানুহখিনি ধনী হ'ব পাৰে ইয়াৰ নামনি অসমত উচ্ছেদ কৰা বুলি কৈছে ইফালে ডিমা হাছাও কাৰ্বি আংলঙত 50,000 বিঘা মাটি আদানী আম্বানীক দি দিছে ৰাইজ কাকো নিষ্ঠাৰে থাকিব দিয়া নাই কাৰণ তেওঁ জানিছে যে কেৱল আপোনালোক নহয় উজনি নামনি বঙালী সকলো মানুহৰ লগতে নিষ্ঠাৱান যিবিলাক বিজেপি লোক আছে যিসকল কষ্টৰে বিজেপি কৰি আছে সেই লোকসকলে ভাবিছে যে আমি কংগ্ৰেছ নকৰো আমি বিজেপিতে থাকিম কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মাক আঁতৰাবৰ কাৰণে তেওঁলোকে এইবাৰ আমাক আহি সহায় কৰিব চাব ৰাইজ এনআৰচিৰ সময়ত আপোনালোকে পাহৰি গৈছে এতিয়া এছআইআৰ যিটো আহিছে এনআৰচিৰ সময়ত আপোনালোকক কোনে সহায় কৰিছে মই আহি মাইকত কথাবিলাক কোৱা নাই এই মানুহখিনিয়ে আমি এখন গাড়ীত নিজৰ ল'ৰা ছোৱালী লৈ মাটি বন্ধকত দি কাগজ কিনি লৈ এবাৰ বৰপেটাত যাবলগীয়া হৈছে এবাৰ আমি নলবাৰীত যাবলগীয়া হৈছে এবাৰ গুৱাহাটীত যাবলগীয়া হৈছে এবাৰ ধুবুৰীত যাবলগীয়া হৈছে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় চাৰিবাৰ নহয় 5 বাৰ সবাৰকৈ আমাৰ নাগৰিকত্ব প্ৰমাণ কৰি আমাৰ এনআৰচিত নাম অন্তৰ্ভুক্ত হৈছে হয়নে নহয় ৰাইজ আমি পাহৰি গৈছো ৰাইজ এই এনআৰচি কামবিলাক সুপ্ৰিম কোৰ্টত কোনে কৰিছিল মই কেনেকৈ আহি মাইকত চিঞৰি ক'ব পাৰিছো বেলেগে আহি কওক 48 লাখ মহিলা পাহৰি গৈছো আজি আমি 48 লাখ মহিলাৰ লিংকেজ সাৰ্টিফিকেট নথকাৰ কাৰণে গুৱাহাটী হাইকোৰ্টে এই লিংকেজ সাৰ্টিফিকেটখন নাকচ কৰি দিছিল কি এই লিংকেজ সাৰ্টিফিকেট বুজিয়ে পোৱা নাই বহুতে আপোনালোকে লিংকেজ সাৰ্টিফিকেট কি জানে ৰাইজ এজনী ছোৱালীয়ে নিজৰ বাপেকৰ ঘৰৰ পৰা যেতিয়া গিৰিয়েকৰ ঘৰলৈ বিয়া হৈ যায় তেতিয়া লিংকেজ সাৰ্টিফিকেটৰ কাৰণে তৰুণ গগৈ মুখ্যমন্ত্ৰী থকা অৱস্থাত ৰকিবুল হুছেইন পঞ্চায়ত মন্ত্ৰী থকা অৱস্থাত এখন লিংকেজ সাৰ্টিফিকেটৰ ব্যৱস্থা কৰিছিল যিখন পঞ্চায়তৰ সেক্ৰেটাৰীয়ে দিয়ে সেই পঞ্চায়তৰ সেক্ৰেটাৰী লিংকেজ সাৰ্টিফিকেটখন একেদিনাই গুৱাহাটী হাইকোৰ্টে নাকচ কৰি দিলে আৰু এইখন নাকচ কৰাৰ কাৰণে 48 লাখ মহিলাই এক দিনত হাবা তুৰি খাবলগীয়া হৈছিল যে আমি কেনেকৈ আমাৰ নাগৰিকত্ব প্ৰমাণ কৰিম লগে লগে মই দিল্লীত আছিলো গোৱালপাৰালৈ আহিলো একে ৰচিদ আলমক লগ ধৰিলো কপিল সিবাল ইন্দিৰা জয়সিং বিবেক তানখা সলমান খুৰছিদ ডাঙৰ উকিলৰ পৰামৰ্শ মতে ইয়াত আহি বেলিঠা মাৰা যিসকলে আমাক বেয়া পায় সেইসকলে যাওক সুপ্ৰিম কোৰ্টৰ নেটৱৰ্কত গৈ পেলাই চাওক বেলিঠা মাৰাক ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেছ ভানুঞ্জয় ৰাভা এজন ৰাভা সম্প্ৰদায়ৰ লোকক লগত লৈ কেছ কৰাবলৈ গলো ৰঞ্জিত দাস 4জন মানুহক লগত লৈ গুৱাহাটী দিল্লীত কেছ কৰি আৰ্গুমেণ্ট কৰি কপিল সিবাল ইন্দিৰা জয়সিং এই কপিল সিবাল এবাৰ যদি কোৰ্টত উঠে কমেও 10 লাখ 15 লাখ টকা লাগে 4জন 5জনকে উকিল ধৰিবলগীয়া হৈছিল এবাৰ নহয় দুবাৰ নহয় 50 বাৰ থিয় কৰাবলগীয়া হৈছিল তাক এনেকৈ কৰি কপিল সিবালৰ আৰ্গুমেণ্টৰ পিছত সুপ্ৰিম কোৰ্টে এই যিখন লিংকেজ সাৰ্টিফিকেট যিখন হাইকোৰ্টে নাকচ কৰিছিল সেইখন পুনৰ বাহাল ৰখাৰ অৰ্ডাৰ লৈ আমি ইয়ালৈ আহি নিশ্চিত বিপদৰ পৰা সেই 48 লাখ মহিলাক আমি সকাহ দিছিলো ৰাইজ